নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি অল কৰি ৰাখিব। আমাৰ নতুন ভিডিঅ' ন'টিফিকেশ্যন পোনপ্ৰথমতে পাব আৰু কমেণ্টত হৰ হৰ মহাদেৱ বুলি লিখি দিব। প্ৰথমতে আহিছোঁ আমি মেঘ ৰাশি। বিতৰ্ক পৰিস্থিতি পৰিহাৰ কৰিব। তাৰমানে আপোনাৰ অন্য ব্যক্তিৰ লগত যদি আগতে যদি কিবা কথাত যদি বিতৰ্ক সৃষ্টি যদি হৈছিলে, আজি আপোনাক সেই পৰিহাৰ কৰিব দিছে বিতৰ্ক কথাবিলাকৰ পৰা। ঘৰত নিকট আত্মীয় বা বন্ধুৰ সৈতে মতভেদ থাকিব পাৰে। তাৰমানে আজিৰ দিনটোত আপোনাৰ ঘৰখনত আপোনাৰ নিকট আত্মীয় বা বন্ধুৰ লগত মানে আপোনাৰ কাজিয়া পেচাল সৃষ্টি হ'ব পাৰে বুলি কৈছে। শিক্ষাৰ্থীসকলেও আজি অধ্যয়নৰ প্ৰতি মনোযোগ নিদিয়াকৈ ঘূৰি ফুৰাত তেওঁলোকৰ সময় অপচয় কৰিব। তাৰমানে আজিৰ দিনটোত পঢ়া শুনা শিক্ষাৰ্থীসকলৰ কথা কৈছোঁ, মানে পঢ়া শুনাৰ ক্ষেত্ৰত মানে আজিৰ দিনটোত মনোযোগ দিব দিছে। এনেই সময় অবাবত খৰচ কৰি এনেই সময় মানে অবাবত মানে টাইম মানে এনেই অবাবত মানে নষ্ট কৰিব দিয়া নাই। সেই সময়খিনি নিজৰ পঢ়া শুনাৰ প্ৰতি মানে গুৰুত্ব দিব দিছে, ভালদৰে পঢ়িব কৈছে শিক্ষাৰ্থীসকলক। এইবাৰ আহিছোঁ আমি বৃষভ ৰাশি। দিনটো পৰিয়ালৰ সৈতে আৰাম আৰু আমোদ প্ৰমোদত কটোৱা হ'ব। তাৰমানে আজিৰ দিনটো আপুনি আপোনাৰ পৰিয়ালৰ লগত হাঁহি ধেমালি কৰি আমোদ প্ৰমোদত আৰামত মানে কটাব পাৰিব বুলি কৈছে। এইবাৰ আহিছোঁ আমি মিথুন ৰাশি। আপুনি ঘৰ পৰিষ্কাৰ কৰাৰ সৈতে সম্পৰ্কিত কামতো আগ্ৰহী হ'ব। তাৰমানে আজিৰ দিনটোত আপুনি আপোনাৰ ঘৰ পৰিষ্কাৰ কৰিব পাৰিব বুলি কৈছে। সেই কামক লৈ আজি আপুনি আগ্ৰহী হ'ব বুলি কৈছে। কিছুমান বিষয়ৰ ওপৰতো আলোচনা হ'ব। তাৰমানে আজিৰ দিনটোত আপুনি কিছুমান বিষয়ৰ ওপৰত আলোচনা কৰিব পাৰিব বুলি কৈছে। এইবাৰ আহিছোঁ আমি কৰ্কট ৰাশি। আত্মীয়সকল ঘৰত উপস্থিত হ'ব। তাৰমানে আজিৰ দিনটোত আপোনাৰ আত্মীয় ঘৰলৈ আহিব বুলি কৈছে। শিশুসকলৰ ওপৰত কঠোৰ নিয়ন্ত্ৰণ নাৰাখি তেওঁলোকক আজি নিজৰ মতে দিনটো কটোৱা স্বাধীনতা দিয়ক। তাৰমানে আজিৰ দিনটোত আপোনাৰ সন্তানক মানে আপোনাক চকু দিবলৈ দিয়া নাই। আজিৰ দিনটো সন্তানক নিজৰ মতে কটাব দিছে। সন্তানে যদি খেলা ধূলাও কৰে আপোনাক চকু দিব দিয়া নাই আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি সিংহ ৰাশি। আপুনি সমাজত সন্মান আৰু খ্যাতিও পাব। তাৰমানে আজিৰ দিনটোত আপুনি সমাজত সন্মান পাব বুলি কৈছে। আপোনাৰ ব্যক্তিগত কামো যথেষ্ট পৰিমাণে সম্পূৰ্ণ হ'ব। তাৰমানে আপুনি আজিৰ দিনটোত আগতে যদি কিবা কাম এটা যদি কৰি থৈছিলে, সেই কামটো আজিৰ দিনটোত আপোনাৰ সফল হ'ব পাৰে বুলি কৈছে। মনত ৰাখিব যে চুবুৰীয়াসকলৰ সৈতে কোনো কাজিয়া নহ'ব পাৰে। তাৰমানে আজিৰ দিনটোত আপোনাক ঘৰৰ ওচৰৰ চুবুৰীয়া মানুহৰ লগত আপোনাক কাজিয়া কৰিব দিয়া নাই। ঘৰৰ এজন বৃদ্ধ ব্যক্তিৰ স্বাস্থ্য যত্ন লোৱাটো প্ৰয়োজনীয়। তাৰমানে আপোনাৰ ঘৰৰ বয়োজ্যেষ্ঠ ব্যক্তিৰ কথা কৈছোঁ, আজি আপোনাক স্বাস্থ্যৰ প্ৰতি চকু দিব দিছে, মানে যত্ন ল'ব দিছে স্বাস্থ্যৰ প্ৰতি। এইবাৰ আহিছোঁ আমি কন্যা ৰাশি। আজি পৰিয়ালৰ সদস্যসকলৰ সুবিধা যত্ন লোৱাৰ ক্ষেত্ৰত আপোনাৰ সম্পূৰ্ণ সমৰ্থন থাকিব। তাৰমানে আজিৰ দিনটোত আপোনাৰ ঘৰৰ পৰিয়ালৰ সদস্যসকলক কিবা যদি সম্পূৰ্ণ কৰিম বুলি ভাবিছে কিবা সুবিধা, সেই সুবিধা আজি আপুনি সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে। অন্য মানুহে আপোনাক সমৰ্থন কৰিব বুলি কৈছে। আপোনাৰ ব্যক্তিগত কামো সুচাৰুৰূপে সম্পূৰ্ণ হ'ব। তাৰমানে আপুনি আগতে যদি কিবা কাম এটা যদি কৰি থৈছিলে, আধাতে কামটো যদি এৰি থৈছিলে, সেই কামটো আজি আপোনাৰ সুচাৰুৰূপে ভাল হ'ব বুলি কৈছে, সম্পূৰ্ণ হ'ব বুলি কৈছে। এইবাৰ আহিছোঁ আমি তুলা ৰাশি। আজি এক নিৰ্দিষ্ট সমস্যাৰ সমাধান বিচাৰি সকাহ পাব। তাৰমানে আপোনাৰ আগতে যদি কিবা যদি সমস্যা যদি হৈ আছিলে আপোনাৰ জীৱনত, আজি আপোনাক সেই সমস্যাৰ পৰা মুক্তি হ'ব পাৰিব বুলি কৈছে, সকাহ পাব বুলি কৈছে। ঘৰৰ জ্যেষ্ঠ আৰু জ্যেষ্ঠসকলৰ সহযোগিতা আৰু আশীৰ্বাদ আৰু সুখে আপোনাক আনন্দদায়ক অনুভৱ কৰাব। তাৰমানে আজিৰ দিনটোত আপোনাৰ ঘৰৰ জ্যেষ্ঠ মানে ঘৰৰ বয়োজ্যেষ্ঠ মানুহে আপোনাক সহযোগিতা আগবঢ়াব আৰু আশীৰ্বাদ দিব। আপুনি মানে আজিৰ দিনটোত সুখী অনুভৱ কৰিব বুলি কৈছে সেই আশীৰ্বাদ লৈ। এইবাৰ আহিছোঁ আমি বৃশ্চিক ৰাশি। আজি আপুনি বিভিন্ন ধৰণৰ কাৰ্যকলাপত
ব্যস্ত থাকিব। তাৰ মানে আজিৰ দিনটোত আপুনি বিভিন্ন ধৰণৰ কামত ব্যস্ত থাকিব পাৰে বুলি কৈছে। হৃদয়ৰ সলনি মনৰ সৈতে কাম কৰাটো আপোনাৰ বাবে লাভজনক হ'ব। তাৰ মানে আজিৰ দিনটোত যদি আপুনি মনে ভাবি থকা মতে যদি কিবা এটা কাম কৰে, সেই কামটোত আপোনাৰ লাভ হ'ব বুলি কৈছে, টকা পইচা হ'ব বুলি কৈছে। নিকট আত্মীয়সকলৰ সৈতে সম্পত্তি সম্পৰ্কে কিছু গুৰুত্বপূৰ্ণ আৰু লাভজনক আলোচনা হ'ব। তাৰ মানে আজিৰ দিনটোত আপোনাৰ নিকট আত্মীয়সকলৰ লগত যদি সম্পত্তি সম্পৰ্কীয় যদি কিবা যদি আপুনি কথা যদি আলোচনা কৰিছিলে, সেই আজিৰ দিনটোত যদি আপুনি কৰে, সেই কামো আজিৰ দিনটোত আপোনাৰ লাভ হ'ব পাৰে বুলি কৈছে, মানে আপোনাৰ টকা পইচা হ'ব, তাকে কৈছে। এইবাৰ আহিছোঁ আমি ধনু ৰাশি। আজি গ্ৰহ পৰিবহণে আপোনাক সন্মান আৰু নতুন কৃতিত্ব প্ৰদান কৰিব। তাৰ মানে আজি আপোনাৰ গ্ৰহে আপোনাক সন্মান দিব বুলি কৈছে আৰু কৃতিত্ব প্ৰদান কৰিব বুলি কৈছে। প্ৰভাৱশালী লোকৰ সৈতেও যোগাযোগ কৰা হ'ব। তাৰ মানে আজিৰ দিনটোত আপুনি আপোনাৰ প্ৰভাৱশালী ব্যক্তিৰ লগত যোগাযোগ কৰিব পাৰিব বুলি কৈছে। এই সময়ত বিৰোধীসকলেও আপোনাৰ ব্যক্তিত্বৰ সন্মুখত নিজৰ অস্ত্ৰ শস্ত্ৰ থৈ দিব। তাৰ মানে আপোনাৰ যদি কোনোবা মানুহৰ লগত যদি আগতে যদি কিবা শত্ৰুতা আছিলে, সেই বিৰোধীসকলৰ পৰা আজিৰ দিনটোত আপুনি সাৱধানে চলিব, নহ'লে আপোনাৰ বাবে কিবা অস্ত্ৰ শস্ত্ৰ থৈ দিব বুলি কৈছে। এটা সৰু ভুল বা অসাৱধানতাই আপোনাৰ বাবে অসুবিধাৰ সৃষ্টি কৰিব পাৰে। তাৰ মানে আজিৰ দিনটোত যদি আপুনি যদি কিবা যদি ভুল কৰে আৰু যদি অসাৱধানতা হৈ যদি আপুনি থাকে, আপোনাৰ আজিৰ দিনটোত মানে আপোনাৰ অসুবিধাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। সেইবাবে আজিৰ দিনটোত আপুনি অলপ সাৱধানে চলিব। এইবাৰ আহিছোঁ আমি মকৰ ৰাশি। বিশেষ লোকৰ সৈতে যোগাযোগ কৰা হ'ব। তাৰ মানে আজিৰ দিনটোত আপুনি কিছুমান মানুহৰ লগত যোগাযোগ কৰিব পাৰিব বুলি কৈছে আৰু কৈছে তেওঁলোকৰ ৰাজনৈতিক ক্ষমতাই আপোনাৰ বাবে গুৰুত্বপূৰ্ণ পথ মুকলি কৰিব পাৰে। তাৰ মানে আপুনি যদি কাৰোবাৰ লগত যদি আজিৰ দিনটোত যদি যোগাযোগ ৰাখে, ৰাজনৈতিক ক্ষমতাই তেওঁলোকক আপোনাক মানে আজি নতুন পথ মুকলি কৰিব পাৰে বুলি কৈছে, কিবা নতুন কামত, তাকে কৈছে। মনোৰঞ্জন সম্পৰ্কীয় কাম কাজতো সময় ব্যয় কৰা হ'ব। তাৰ মানে আজিৰ দিনটোত আপোনাৰ মনোৰঞ্জন সম্পৰ্কীয় কামত আপোনাক সময় মানে থাকিব দিছে আৰু সময় কটাব দিছে, তাকে কৈছে ব্যয় হ'ব বুলি কৈছে। এইবাৰ আহিছোঁ আমি কুম্ভ ৰাশি। আজি আপোনাৰ দিনটো বেছিভাগ সময় পৰিয়ালৰ সদস্য আৰাম আৰু যত্নৰ সৈতে জড়িত কামত পাৰ হ'ব। তাৰ মানে আজিৰ দিনটো আপোনাৰ বেছিভাগ সময় আপোনাৰ পৰিয়ালৰ সদস্যৰ লগত পাৰ হ'ব বুলি কৈছে। লগতে ব্যক্তিগত কামবোৰ সংগঠিত কৰি ৰাখক। তাৰ মানে আজিৰ দিনটোত আপোনাৰ কিছুমান ব্যক্তিগত কাম আপোনাৰ নিজৰ লগত ৰাখিব দিছে, মানে সংগঠিত কৰি ৰাখিব দিছে। ইয়াৰ ফলত আপুনি আৱেগিকভাৱে শক্তিশালী হৈ উঠিব। তাৰ মানে তাৰ ফলত আপুনি আজিৰ দিনটোত আৱেগিকভাৱে আপুনি মানে শক্তিশালী হ'ব বুলি কৈছে। আপোনাৰ স্বাস্থ্য মানে আজিৰ দিনটোত ভাল হ'ব বুলি কৈছে। শেষত আহিছোঁ আমি মীন ৰাশি। এটা স্বাভাৱিক ৰুটিন মানি চলক। তাৰ মানে আজিৰ দিনটোত আপোনাক ৰুটিন মানি চলিব দিছে। কিবা এটা কাম কৰাৰ আগত আপোনাক ৰুটিন চাই পেলাই কাম কৰিব দিছে। আপুনি শাৰীৰিক আৰু মানসিক শিথিলতা লাভ কৰিব। তাৰ মানে আজিৰ দিনটোত আপুনি শাৰীৰিক আৰু মানসিকভাৱে শিথিলতা লাভ কৰিব বুলি কৈছে আৰু কৈছে লগতে সৃষ্টিশীল কামত নিজৰ আভ্যন্তৰীণ লুকাই থকা প্ৰতিভা ব্যৱহাৰ কৰক। তাৰ মানে আপোনাৰ যদি আজিৰ দিনটোত আপোনাৰ কিবা যদি মানে আগৰ পৰা যদি কিবা যদি আপুনি নতুন প্ৰতিভা মানুহক দেখাম বুলি ভাবি আছে, সেই প্ৰতিভা আজিৰ দিনটোত আপুনি দেখাব পাৰিব বুলি কৈছে। আজি আপোনাৰ বিশেষ উদ্দেশ্যৰো সমাধান হ'ব পাৰে। তাৰ মানে আগতে যদি আপোনাৰ কিবা উদ্দেশ্য যদি আছিলে, সেই উদ্দেশ্য আজি আপোনাৰ অন্য ব্যক্তিৰ ওচৰত আপোনাক সমাধান কৰিব পাৰিব বুলি কৈছে। যিকোনো বিষয়ক লৈ সদনত বিতৰ্ক পৰিৱেশ আহিব পাৰে। তাৰ মানে আজিৰ দিনটোত আপোনাৰ সদনত যিকোনো বিষয় লৈ আপোনাৰ মানে বিতৰ্ক সৃষ্টি হ'ব পাৰে বুলি কৈছে। এজন ঘনিষ্ঠ বন্ধু বা আত্মীয়ই আপোনাক এই সমস্যা দূৰ কৰাত সহায় কৰিব। তাৰ মানে আপোনাৰ যদি এই সমস্যা যদি আজিৰ দিনটোত হয়, আপোনাৰ মানে ঘনিষ্ঠ বন্ধু বা আত্মীয়ই আজিৰ দিনটোত আপোনাক সেই সমস্যাটো সমাধান কৰিব পাৰিব বুলি কৈছে, মানে সহায় কৰিব পাৰিব।
তাকে কৈছে। পুনৰ লগ হোৱা আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় লৈছো। আশা কৰো মহাদেৱে সকলোকে মংগল কৰিব, সকলোকে ভালে ৰাখিব, তাৰে কামনা কৰি এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছো। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়।